পশ্চিম দৰঙৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন পূব বিষ্ণুপুৰ যুৱক সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ আজিৰ পৰা ইয়াত অনুষ্ঠিত হোৱা যিখন ফুটবল মেটছ, এই ফুটবল মেটছত ইতিমধ্যে যিসকল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিলে ভাল এখন উন্নত মানদণ্ডৰ উত্তেজিত খেল কেইখনমান সমাপ্ত হৈছে আৰু ৰাইজে যথেষ্ট আমোদ পাইছে। যিসকল খেলুৱৈ ইয়াত উপস্থিত থাকি আমাক আমোদ দিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহাকালি পৰহি এই 2 দিনৰ কাৰ্যসূচীত আমাৰ এই অঞ্চলৰ খেলুৱৈসকলক আমি বিনম্ৰতাৰে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ইয়ালৈ আহক, ভাল উন্নত মানদণ্ডৰ খেল ৰাইজক উপভোগ কৰিবৰ কাৰণে সুবিধা দিবৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আমি 32টামান দলে ইতিমধ্যে আমাৰ লগত যোগাযোগ চলাই আছে। তাৰে ভিতৰত 6টা দলৰ খেল ইতিমধ্যে সমাপ্ত হ'ল আৰু অহাকালি পৰহি তেওঁলোকৰ খেলকেইখন সমাপ্ত কৰিব বুলি আমি আশাবাদী। আমাৰ প্ৰথম প্ৰাইজ হ'ল 60,000, দ্বিতীয় প্ৰাইজ হ'ল 40,000। খেল উদ্বোধন কৰিছে আমাৰ কমলপুৰৰ বিশিষ্ট সমাজকৰ্মী সন্মানীয় মহিবুদ্দিন আহমেদদেৱে। চিপাঝাৰৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত থাকিব। তেওঁৰ কাৰ্যসূচীটো আমি সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। বৃহত্তৰ মৰাণদীপাৰ অঞ্চলৰ, বিশেষকৈ আমাৰ পূব মৰাণদীপাৰ অঞ্চলত আমাৰ প্ৰতিভাৰ কোনো অভাৱ নাই, কিন্তু সেই প্ৰতিভাখিনি উপযুক্ত স্থানৰ কাৰণে সেই প্ৰতিভাখিনি ৰাইজৰ সন্মুখত অহাত কিছু হেঙাৰ হৈ আছে। এই ক্ষেত্ৰত আমাক ৰাইজে চিন্তা চৰ্চা কৰি ইতিমধ্যে এটুকুৰা মাটি আমাক প্ৰদান কৰিছে আৰু সেই মাটি টুকুৰা আমাৰ ৰজাঘৰীয়াৰ সুদৃষ্টি পৰিলে আমি নিশ্চয় ইয়াত এখন খেলপথাৰ, উন্নত মানদণ্ডৰ খেলপথাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। এই খেলপথাৰখন পূব বিষ্ণুপুৰ আৰু পূব নাওডিঙাৰ বৰ্ডাৰ এলেকাত মাটিখিনি আমাক ৰাইজে অলৰেডি প্ৰদান কৰিছে। পূব বিষ্ণুপুৰৰ এই খেলপথাৰখন উন্নত মানদণ্ডৰ কৰিবৰ কাৰণে আমাৰ বিধায়ক মহোদয়ৰ ওচৰত আমি ইয়াৰ জৰিয়তে আমি আবেদন কৰিম যে ইয়াত MG এনৰেগাৰ অধীনত হওক বা অন্যান্য স্কিমৰ জৰিয়তে তাত এই খেলপথাৰখন যাতে মেৰামতি কৰিব পাৰোঁ। ইয়াৰ লগে লগে আমাৰ এই পূব বিষ্ণুপুৰৰ অন্য এটি প্ৰধান সমস্যা হ'ল পূব বিষ্ণুপুৰ আৰু পূব নাওডিঙা, এই 2টা অঞ্চলৰ প্ৰধান সমস্যা হ'ল বানপানীৰ সমস্যা। বানপানীৰ কাৰণে আমাৰ যিখিনি প্ৰতিভা, এই প্ৰতিভাখিনি আধাতে বন্ধ হৈ যায়। বিশেষকৈ পশ্চিম দৰঙৰ আন্ধেৰীঘাটৰ খুটি নদীৰ পৰা পানী আমাৰ দলংঘাট বৰবৰীৰ প্ৰায় 5খন দলঙৰ তলেৰে আহি সেই পানীখিনি আমাৰ এটা চুইচ গেটৰ মাজেৰে গুচি যায়, যাৰ ফলত ইয়াত বানপানীৰ সময়ত গোটেই বৃহত্তৰ চিপাঝাৰ সমষ্টিৰ ভিতৰত পূব নাওডিঙা আৰু পূব বিষ্ণুপুৰ চুবুৰীটো বানপানীত ককবকাই থাকে। প্ৰায় 80 বছৰ ধৰি আমাৰ এই অঞ্চলৰ ৰাইজে বানপানীৰ লগত সংগ্ৰাম কৰি আছে। গতিকে আমি ভাবিছোঁ আমাৰ যিটো চুইচ গেট আছে, এই চুইচ গেটটো এছ'চিয়েট চুইচ গেটলৈ ৰূপান্তৰ কৰিব লাগে আৰু আমাৰ যিটো দুৰদুৰীয়া আৰু ডিমিলা নদীৰ সংগমস্থলী আছে, সেই সংগমস্থলী আৰু দুৰদুৰীয়াত যিকেইটা কালভাৰ আছে, সেই কালভাৰকেইটা উঠাই তাত এটা এছ'চিয়েট চুইচ গেট বহুৱাব লাগে। এইটো হ'ল আমাৰ দ্বিতীয় সমস্যা। তৃতীয় সমস্যাটো হ'ল আমাৰ যিখন খেলপথাৰ নিৰ্মাণ কৰিবৰ কাৰণে ৰাইজে আমাক মাটি টুকুৰা প্ৰদান কৰিছে, সেই মাটি টুকুৰালৈ অহা এটা ৰাস্তা আছে আমাৰ বাংনাভাজা কুৰৰ পৰা আমাৰ দুৰদুৰীয়া ব্ৰিজ হৈ ডিমিলা নদীৰ সংযোগস্থলীৰ যিটো পথ, এই পথছোৱা সম্পূৰ্ণ মেৰামতি কৰি দি এই 3টা সমস্যা আমাক সমাধান কৰি দিব বুলি আমি আশাবাদী।